আজিৰ ব্ৰেকিং নিউজ বাংলাদেশী বুলি গ্ৰেপ্তাৰ কৰা মৰিগাঁৱৰ শিক্ষক খাইৰুল ইছলামক ইতিমধ্যে এৰি দিছে অসম আৰক্ষীয়ে যিগৰাকী খাইৰুল ইছলাম বাংলাদেশী বুলি সমগ্ৰ অসমতে খলকনি উঠিছিল যে কিদৰে এজন এলপি স্কুলৰ শিক্ষক বাংলাদেশী হ'ব পাৰে বুলি চৰকাৰী দৰমহা লৈ থকা এজন বাংলাদেশী হ'ব পাৰে নেকি বুলি বিভিন্ন মহলত প্ৰশ্ন উপস্থাপিত হৈছিল বৰ্তমান মৰিগাঁৱৰ শিক্ষক খাইৰুল ইছলামক অসম আৰক্ষীয়ে এৰি দিছে তেওঁ কেইটামান দিন পূৰ্বে ডিটেনশ্যন কেম্পলৈ পঠিয়াই দিয়া হৈছিল কিন্তু বৰ্তমান বাংলাদেশী বুলি হাৰাশাস্তি কৰা খাইৰুল ইছলামক এৰি দিলে অসম আৰক্ষীয়ে আমছুৱে কৈছে যে বাংলাদেশী বুলি সংখ্যালঘুৰ ওপৰত অত্যাচাৰ কৰাটো প্ৰমাণিত হ'ল মৰিগাঁৱৰ শিক্ষক খাইৰুল ইছলামক লৈ যি চৰ্চা চলিছে ৰাজ্যজুৰি যে তেওঁ এজন এলপি স্কুলৰ শিক্ষক হিচাপে কেনেকৈ বাংলাদেশী হ'ব পাৰে বুলি আৰু তেওঁ আজি নিৰ্দোষী প্ৰমাণিত হোৱাৰ পিছত আমছুৱে কৈছে যে গাঁৱে গাঁৱে লোক আদালত পাতি দিয়ক আৰু বাংলাদেশী চিনাক্ত কৰক স্বদেশীক অত্যাচাৰ কৰিলে পৰিণাম ভয়াৱহ হ'ব বুলি পেলাই আমছুৱে হুংকাৰ দিছে অসম চৰকাৰক অন্য এটা গুৰুত্বপূৰ্ণ খবৰ শৃংখল চলিহাৰ ওপৰত গুৰুত্বপূৰ্ণ অভিযোগ আহিছে বিজেপি চৰকাৰৰ নেতৃত্বত শান্তি সম্প্ৰীতি বিনষ্ট কৰি আহিছে শৃংখল চলিহাই এইদৰে গুৰুত্বপূৰ্ণ অভিযোগ আনিছে সংখ্যালঘু সংগ্ৰাম পৰিষদৰ ফালৰ পৰা আবু বক্কৰ সিদ্দিকীয়ে অবৈধ বাংলাদেশীৰ নামত প্ৰকৃত ভাৰতীয়ক হাৰাশাস্তি কৰি আছে শৃংখল চলিহাই শৃংখল চলিহাৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ তথ্য আনিছে অবৈধ বাংলাদেশীৰ নামত ভণ্ডামি কৰি আছে শৃংখল চলিহাই এই বুলি কৈছে আবু বক্কৰ সিদ্দিকীয়ে অসমত আইন আদালত সকলো থকাৰ পিছতো শৃংখলক কিয় এনেদৰে অধিকাৰ দিয়া হৈছে এই বুলি প্ৰশ্ন উপস্থাপন কৰিছে বিজেপি চৰকাৰক বিজেপি চৰকাৰৰ নেতৃত্বতে অসমত শান্তি সম্পত্তি বিনষ্ট কৰি আছে শৃংখল চলিহাই এই বুলি কৈছে শৃংখল চলিহাক আৰু কৈছে যে শৃংখল চলিহাৰ ভণ্ডামি বুজিবলৈ আৰু ৰাইজৰ বাকী নাই বুলি শৃংখল চলিহাৰ আন্দোলন উদ্দেশ্যপ্ৰণীত আৰু পৰিকল্পিত বুলি উল্লেখ কৰিছে অবৈধ বাংলাদেশীৰ নাম লৈ শান্তি সম্প্ৰীতি বিনষ্ট কৰিবলৈ উঠি পৰি লাগিছে বুলি শৃংখল চলিহাক কৈছে শৃংখলৰ নাটকবাজিত যাতে সচেতন ৰাইজ ভুল নাযায় তাৰ বাবে আমি আহ্বান জনাইছোঁ বুলি কয় আবু বক্কৰ সিদ্দিকীয়ে এইদৰে শৃংখল চলিহাৰ বিৰুদ্ধে গৰ্জন কৰি উঠিছে সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নেতা আবু বক্কৰ সিদ্দিকীৰ আৰু তেওঁ লগতে কৈছে যে অবৈধ বাংলাদেশীৰ নামত প্ৰকৃত ভাৰতীয়ক হাৰাশাস্তি কৰি আছে শৃংখল চলিহাই আন এটা গুৰুত্বপূৰ্ণ খবৰ যোৰহাটত বিমানবন্দৰত কংগ্ৰেছৰ কৰ্মী ঠেলা হেঁচাত আঘাতপ্ৰাপ্ত মহিলা সাংবাদিকগৰাকীয়ে কৈছে যে ঠেলা হেঁচাত মহিলা সাংবাদিকগৰাকী গুৰুতৰভাৱে আহত হৈছে বুলি কৈছে প্ৰশ্ন উপস্থাপন কৰিছে যে এতিয়া যদি এনেকুৱা পৰিস্থিতি হয় তেনেহ'লে শাসনলৈ আহিলে কেনেকুৱা ধৰণৰ ব্যৱস্থাপন হ'ব এই প্ৰশ্ন কৰিছে সাংবাদিকগৰাকীয়ে আৰু তেখেতে উনুকিয়াই দিছে যদি এতিয়া এনেকুৱা অৱস্থা হয় তেনেহ'লে পৰৱৰ্তী পৰ্যায়ত মহিলা সাংবাদিকগৰাকীক বা মহিলা সাংবাদিকক নামাতিবলৈ কাৰণে অনুৰোধ কৰে তেওঁ কংগ্ৰেছ কমিটিক এনেকৈ এতিয়া অভিযোগ উপস্থাপন কৰিছে এগৰাকী মহিলা সাংবাদিকে কংগ্ৰেছ কৰ্মীৰ ওপৰত আকৌ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ অথন্তৰ আৰু এইবাৰ যোৰহাটতে নিজৰ গৃহভূমিতে হৈছে অথন্তৰ বিমানবন্দৰতে কংগ্ৰেছ কৰ্মীৰ সৈতে ঠেলা হেঁচাৰ ঘটনা আৰু ঠেলা হেঁচাত কাপোৰ কানি ফালিল মহিলা সাংবাদিকগৰাকীৰ আজিৰ দিনটোত এই ঘটনা সংঘটিত হৈছে এগৰাকী মহিলা সাংবাদিকৰ সৈতে আঘাতপ্ৰাপ্ত হ'ল মহিলা সাংবাদিক সভাপতি হৈ প্ৰথমবাৰলৈ যোৰহাটত উপস্থিত হৈছিল গৌৰৱ গগৈ আৰু নৱনিৰ্বাচিত সভাপতিগৰাকীক ৰৰৈয়া বিমানবন্দৰত আদৰণি জনাইছিল সভাপতিগৰাকীক আৰু বিমানবন্দৰত কংগ্ৰেছ কৰ্মীয়ে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছিল সাংবাদিকক নিমন্ত্ৰণ কৰি অপদস্থ কৰাৰ অভিযোগ উপস্থাপিত হৈছে এইবাৰ কংগ্ৰেছৰ বিৰুদ্ধে সামাজিক মাধ্যমত মহিলা সাংবাদিকে লিখিলে কংগ্ৰেছৰ আচৰণৰ কথা অভদ্ৰ আচৰণ বুলি অভিহিত কৰিছে সাংবাদিকগৰাকীয়ে কংগ্ৰেছ সাংবাদিকৰ বিৰুদ্ধে মহিলা সাংবাদিকগৰাকীয়ে আজিৰ এটা গুৰুত্বপূৰ্ণ খবৰ ভূমিস্খলনৰ ঘটনাত 7জনৰ ভয়াৱহ মৃত্যু নেৰানেপেৰা বৰষুণৰ ফলত ভয়ংকৰ ভূমিস্খলনৰ ঘটনা ভূমিস্খলনত 7জনকৈ লোকৰ নিহত হোৱাৰ খবৰ হঠাতে হুৰাহুৰে খহি পৰিল পাহাৰৰ মাটিৰ প্ৰকাণ্ড শিল পৰিল এখন চলন্ত বাহনত আৰু মাটিত পোত খাই যোৱাত বাহনখনৰ 7জনকৈ যাত্ৰী থিততে মৃত্যু আৰু এই পৰ্যন্ত চিনাক্ত কৰিব পৰা নাই নিহতসকলক চৰকাৰে আটাইকেইজনকে উদ্ধাৰৰ বাবে অভিযান অব্যাহত ৰাখিছে অৰুণাচল প্ৰদেশৰ ইষ্ট কামেং জিলাত এই ভয়ংকৰ ঘটনা অব্যাহত ঘটিছে
অন্য এটা গুৰুত্বপূৰ্ণ খবৰ, সাৱধান কপিলীপৰীয়া ৰাইজ। সাংডেং আৰু কাৰ্বি লংপি বান্ধৰ গেট খুলি দিয়াত হাহাকাৰ, উফন্দি উঠিছে কপিলী আৰু বৰপানী নদী। মাইক যোগে কপিলীপৰীয়া ৰাইজক সতৰ্কবাণী জাৰি প্ৰশাসনৰ। নেৰা নেপেৰা বৰষুণৰ বাবে বৃদ্ধি পাইছে কপিলী আৰু বৰপানী নদীৰ জলপৃষ্ঠ, আৰু যাৰ ফলত কামপুৰ কচুৱাৰ বিভিন্ন অঞ্চলত হুৰাহুৰে সোমাইছে বৰপানী নদীৰ বাঢ়নী পানী। কাৰ্বি লংপি জলবিদ্যুৎ প্ৰকল্পৰ 5খনকৈ গেটেৰে পানী এৰি দিয়া হৈছে, আৰু যাৰ ফলত ফেনে ফুটুকাৰে উফন্দি পৰিছে বৰপানী নদীৰ বাঢ়নী পানী। সাংডং বান্ধৰ 7খনকৈ গেটৰ পূৰ্বৰ পৰাই খুলি থোৱাত হাহাকাৰ হৈ পৰিছে পৰিস্থিতি। ৰহা সমষ্টিৰ জুৰিপাৰা, মাধৱপাৰা আদি বিস্তৃত অঞ্চলত বানৰ কবলত। মাধৱপাৰা লংজাপ সংযোগী পথৰ জুৰিপাৰাত পথৰ ওপৰেদি বাগৰিছে বাঢ়নী পানী, আৰু যিকোনো মুহূৰ্তত ভয়াৱহভাৱে মধ্য অসমত চলাব পাৰে ধ্বংসলীলা। দৰ্শকসকল, আপোনাৰ যদি ভাল লাগিছে খবৰকেইটা তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ কাৰণে মোক নাপাহৰিব।